বহু অপেক্ষাৰ অন্তত আমি এতিয়া হলিডে মুডত আমি যাব ওলাইছোঁ মালদ্বীপ। এয়া আমি ঘৰৰ পৰা ওলাইছোঁ। এয়া মোৰ সুপুত্ৰ ঘড়ী পিন্ধি আছে। যোৱাৰ আগতে আমি আমাৰ বাজেজকেইটাক বাই বাই দি গৈছোঁ। যোৱাৰ আগতে আমি অলপ ভগৱানক পূজা কৰি গৈছোঁ। আমি এতিয়া ডিব্ৰুগড় এয়াৰপোৰ্ট পালোহি। এয়া আমাৰ ডিব্ৰুগড়ৰ পৰা 12:30 বজাত ভিস্তাৰা ফ্লাইট আছে দিল্লীলৈকে। আমি দিল্লী হৈ যাম। আমি এতিয়া দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আছোঁ, টাৰ্মিনেল 3। আমি এতিয়া ইয়াৰ পৰা আমাৰ ফ্লাইট আছে মালদ্বীপলৈ, ইণ্টাৰনেশ্যনেল ভেলানা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ। এতিয়া আমাৰ ৰাইজসকল ব্ৰেকফাষ্ট কৰি আছে। মই মোৰ লগত অহা ৰাইজসকলক মই দেখাম আপোনালোকক। আমাৰ ইংলিছত নহয়, মই অসমীয়াতে চাম দেই। ইংৰাজীত আমাৰ ফলোৱাৰ কম, ব্ৰিটিছ নহয়তো আমি। এয়া আছে আমাৰ ডক্টৰ মুকেশ ফোগলা আৰু তেখেতৰ পৰিয়ালবৰ্গ, তৃপ্তি, বিধি, বিধান, বিধি সে হাই, বিধি বিধান। আমাৰ এয়া ডাইৰেক্টৰ গগৈ, ডক্টৰ দৰ্পণ গগৈ। এয়া আমাৰ মেডাম ননিতা মেডাম পোহৰ। এয়া মোৰ পত্নী আৰু সুপুত্ৰ। এতিয়া আমাৰ মেইন মানুহ আহি আছে। তেখেত আমাৰ গ্ৰুপৰ মেইন লিডাৰ চেতনা নাখক, কিন্তু নিজে সদায় সচেতন, বেলেগৰ চেতনা নাক কৰে। এতিয়া ফ্লাইটত গৈ আছোঁ, ইণ্ডিগো ফ্লাইটত। আমি আৰু 3 ঘণ্টাৰ পিছত মালদ্বীপ পাম। আমাৰ 1 ঘণ্টা হ'ল ফ্লাইটত। খুব ভালেই লাগিছে। আৰু ইয়াত ফ্লাইটত চবে খালে। আমাৰ ৰাইজসকল চবে নিজৰ মাজত ব্যস্ত। এইফালে এজনে মোবাইল খেলি আছে, এইফালে মোবাইল লৈ ব্যস্ত। আমি আৰু এতিয়া মালদ্বীপ যাবলৈ হ'লে আপুনি ফ্লাইটত উঠাৰ আগতে আপুনি যদি ভাবিছে তেতিয়াহ'লে RT-PCR কৰিব লাগিব। 96 আৱাৰ্ছ আপোনাৰ ফ্লাইট ডিপাৰ্চাৰ কৰা 96 আৱাৰ্ছ আগতে আপুনি RT-PCR কৰিব লাগিব। আৰু লগতে আপোনাৰ হেল্থ ডিক্লাৰেশ্যন, এই হেল্থ ডিক্লাৰেশ্যনৰ এখন ফৰ্ম অনলাইন ফিল আপ কৰিব লাগিব। সেইটো ফিল আপ কৰাৰ পিছত QR কোড জেনেৰেট কৰি তাৰপিছত আপুনি যেতিয়া ফ্লাইটত উঠিব আমাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইণ্ডিয়াত, তাতে আপুনি এইখিনি ডকুমেণ্টছ দেখাব লাগিব। তাৰপিছতে আপুনি আহিব পাৰিব, তেতিয়া তেনেকৈ আলাউ কৰিব। আৰু ইয়াত ফ্লাইটত যদিও ফেচ চিল্ড দিছে, কিন্তু পিন্ধাটো ইমান বাধ্যতামূলক, কিন্তু মাজৰ এজনে গাউনটো পিন্ধিব লাগে, ফেচ চিল্ড পিন্ধিব লাগে। আৰু খোৱাও দিছে তেওঁলোকে। মই ভাবিছিলোঁ হয়তো ক'ভিডৰ সময়ত খোৱা কিনি নিদিয়ে। So finally আমি মালদ্বীপ টাচডাউন চলি আছে। ওপৰৰ পৰা চাওক কি ধুনীয়া ব্লু ৱাটাৰ্ছ, mesmerizing view. We are getting so excited now. Jolly resort গৈ পাওঁ যাতে চাওঁ কেনেকুৱা and plunge into the deep blue waters. So excited. আৰু এয়া আমি দেখিছোঁ, এইখন হৈছে মালেৰ চিটি, মালদ্বীপৰ কেপিটেল যিখন। মালদ্বীপ এয়াৰপৰ্ট আৰু মালেৰ লগত এটা চি লিংক আছে, যাতে মানে এয়াৰপৰ্টৰ পৰা চিটিলৈ আমি বাই ৰোড যাব পাৰোঁ। মালেৰ চিটিখন খুবেই এক্সপেঞ্চিভ চিটি। ইটছ নেক্সট এক্সপেঞ্চিভ টু মানে কম্পেয়াৰ কৰিব পাৰোঁ আমি লছ এঞ্জেলিছৰ লগত। খুব এক্সপেঞ্চিভ চিটি হয়।
আমি এতিয়া ইমিগ্ৰেশ্যনৰ কাৰণে আমি যাম এতিয়া, তাৰপিছত আমি ইয়াৰ পিছত হোটেললৈকে যাম। এতিয়া আমি আমাৰ গ্ৰুপটো আমাৰ হোটেলৰ ফালে গৈ আছোঁ। আমি থাকিম তাজ কৰেল ৰিফ ৰিজৰ্ট এণ্ড স্পা। তেওঁ দৰ্শন গগৈ পৰিয়াল, ডক্টৰ ৰাণা বৰুৱা। বলক আমি এতিয়া স্পীড বোটত যাম। স্পীড বোটত আমাৰ ইমিগ্ৰেশ্যনৰ চব কাম কৰা হৈ গ'ল। এতিয়া স্পীড বোটত আমি আমাৰ ৰিজৰ্টলৈকে যাম। मैंने डेटा का क्या बोला? আমি স্পীড বোটত গৈ আছোঁ। দেখিছে নহয় স্পীড বোট কিমান স্পীডত যায়। ये स्पीड बोट साइज सब कुछ साइज नहीं है। আমি এতিয়া বহুত অপেক্ষাৰ অন্তত তাজ কৰেল ৰিফ মালদ্বীপছ পালোঁ। এতিয়া আমাক তেওঁলোকে ৱেলকাম ড্ৰিংকছ দিছে। এয়া আমাৰ জোন। Hi Gigi, welcome, मासी आ जाओ यार, मासी आ जाओ यार। সেলিব্রিটি আমার সেলিব্রিটি কই At last we are here. সেলিব্রিটি বগলা সেলিব্রিটি বড়ুয়া I'll introduce you to our colleagues who will be helping you with the check-in. হয় নিদু ঐ চোৱা এইফালে কেনেকুৱা লাগিছে তাজ কৰেল দ্বীপ কেনেকুৱা লাগিছে আমি মালদ্বীপত নামিলোঁ যেতিয়া আপোনালোকক মালদ্বীপছৰ সম্বন্ধে দুই এষাৰ ক'ব বিচাৰোঁ। মালদ্বীপছ এছিয়া কণ্টিনেণ্টত আৰু ইণ্ডিয়া ছাব কণ্টিনেণ্টত আছে, ইণ্ডিয়ান অ'চেনৰ ভাৰত মহাসাগৰত। এই বহুত দ্বীপমালা, সেইকাৰণে আপোনাৰ মালদ্বীপ বুলি কয় দ্বীপৰ মালা, গাৰ্লেণ্ড অফ আইলেণ্ডছ। ইয়াত মানে 26টা এটল, 1192টা আইলেণ্ড লৈ পেলাই আপোনাৰ 26টা এটল ডাবল চেইন, মানে দুটা মালা নিচিনাকৈ আছে। আৰু ইয়াৰ নৰ্থ টু চাউথ মালাৰ যিটো দৈৰ্ঘ্য সেই আছে আপোনাৰ 890 এনেকুৱা কিলোমিটাৰ, আৰু ইয়াৰ ব্ৰেডথ আছে আপোনাৰ 130 কিলোমিটাৰ। এয়া চাওক ধুনীয়া সৌন্দৰ্য, নীলা পানী। Where's Ducky?
এয়া আমাৰ ৰাইজসকল আহিয়ে খোৱাত ব্যস্ত। নাই আমি খোৱাত ভোকত আহিছে ৰাইজসকল। অকল মেনু কৰি আছে ফ্ৰণ্টত। এতিয়া আমাৰ ৰাইজসকল মেইন গন্তব্যস্থানলৈ আহিছে অকণমান আমোদ ল'বলৈ। কি খাব ৰাইজ কওক? আমি বৰ্তমান বৰ গৰম ইয়াত লস্সি খাম বুলি লস্সি লস্সি খাই পেলাই হয় হয়। আপুনি কি খাব? লস্সি খাম বুলি ভাবিছোঁ, ইমান গৰম ব'লক আমি লস্সি খাওঁ ব'লক। বহুত গৰমত কেনেকুৱা লাগিছে আপোনাৰ যথেষ্ট ভাল, এই বহুত যথেষ্ট ভাল, হয় বৰ ভাল লাগিছে। জাষ্ট আমি এৰাইভ কৰিলোঁ। দ্য ডেষ্টিনেশ্যন ইজ ভেৰি নাইচ, দ্য প্লেচ ইজ অলছ' ভেৰি গুড, এণ্ড থিংক উইল হেভ এ গ্ৰেট টাইম। উইল ডু মোৰ ডক্টৰ প্ৰেমা উইল ডু মোৰ ব্লগিং এণ্ড উইল বি আপডেটিং ইউ। ধন্যবাদ। এতিয়া আমি আমাৰ ৱাটাৰ ভিলালৈ গৈ আছোঁ। হৰিশ্ৰীপ মই আজি প্ৰথম টাইম দেখিছোঁ। কি হয় এইটো এটা? কেমেলিয়ন। এইকেইটা হৈছে ৱাটাৰ ভিলা। ইয়াত আছে আপোনাৰ সুবিধা চুইমিং পুল, অপেন, দ্য গ্ৰীণ পিজ্জেৰিয়া 1022 101, জিভা স্পা, ডাইভ চেণ্টাৰ, ফিটনেছ চেণ্টাৰ। কিন্তু থাকিব নোৱাৰা, মোৰ ফুলৰ কাম আছে, স্কুল যাব। বাথৰুমটো ভাল হ'লে হ'ল আৰু তোমাৰ চেম হ'ব মানে এইটো এতিয়া আমাৰ ভিলালৈ গৈ আছোঁ। 1 2 4 তাৰপিছত আমাৰ ভিলালৈ আমি গৈ আছোঁ। 1 2 4 ৱাটাৰ ভিলা, তাজ কৰেল ৰিফ, মালদ্বীপছ, নৰ্থ মালে। এইটো চাওক, এইটো ৱাটাৰ ভিলা। এইটো সাগৰৰ পানীৰ মাজত আপোনাৰ ভিলা বনাইছে তেওঁলোকে। এইটো চাওক সাগৰৰ পানী, এই সাগৰৰ পানীৰ মাজত তেওঁলোকে ভিলা বনাইছে। একেলগে দুটা ভিলা আছে। আমাৰটো 1 2 4, এইটো আমাৰটো হৈছে ভিলা নম্বৰ 1 2 4। তেওঁলোকে আহি আছে আমাৰ ভিলালৈ। আমাৰ ৰুম এয়া আমাৰ ভিলা। এইখিনি হৈছে লাগেজ ৰুম। ইয়াত চবৰ বেগ আছে, চোৱা লাগেজ অলপ ৰুম। হেৰি কৰিব লাগে। ধুনীয়া ভিলা। কিন্তু ধুনীয়া কিন্তু এতিয়া মই ইয়াৰ পৰা উলিয়াই নাযাওঁ আৰু ওলাই নাযাওঁ। পানী বটল, এখন বিচনা। ইয়াত এনেই আৰু বহি দিব পাৰি আৰু খোলাচোন বেক চাইডটো। পুৰা বতাহ আছে। খোলে নেকি? এইটো লক আছে। এই আমাৰ ইয়াৰ পৰা লকটো খুলিলে সেইটোও ক'ব লাগে। এতিয়া চাওক ইয়াৰ পৰা আপোনাৰ এইখিনিৰে আপোনাৰ ভিলাৰ। বহি থাকিব পাৰিবা এনেই। ইয়াত আপুনি সাঁতুৰিব পাৰে। এই লগত বহি থাকিব নোৱাৰে, তলত গ'লে বহি থাকিব। অঁ এনেই বহি থাকিব। এই তলত গ'লে ষ্ট্ৰং গাড়ী এইখিনি এৰিয়া আপোনাৰ সাঁতুৰিব পাৰে আপুনি। চাওক কি ধুনীয়া। এতিয়া আপুনি শ্বাৱাৰ ল'ব পাৰে। ইয়াত সাগৰৰ পানীত সাঁতুৰি আপুনি ইয়াত আহি শ্বাৱাৰো ল'ব পাৰে। ইয়াৰ পৰা কি ধুনীয়া ভিলা।
ইয়াত আহিলে আপোনাৰ 2-3 ৰাতিত হেঁপাহ নপলায়। আপুনি মিনিমাম এসপ্তাহ 15 দিন লৈ আহিব লাগিব সময়, তেতিয়াহে আপোনাৰ হেঁপাহ পলাব। এইটো চাওক বাথৰুম, এইটো বাথটাব, ইমান ডাঙৰ বাথটাব, ইমান ডাঙৰ বাথৰুম। এইটো আকৌ বাথৰুমৰ পৰা আপুনি বাহিৰত ওলাই ইয়াত বহিব পাৰে। ইয়াত বহাৰ কাৰণে আপোনাৰ জেগা আছে। আৰামত বহি বতাহ খাব পাৰে। ইমান ধুনীয়া মনোমোহা, ইমান ধুনীয়া সাগৰ, নীলা সাগৰ, হেভেন অন আৰ্থ। দৃশ্য এয়া চাওক, আমাৰ ৰাইজে সাঁতুৰিছে ৱাটাৰ ভিলা। সাঁতুৰিব নজনা মানুহো ইয়াত সাঁতুৰিব। আমাৰ এইটো সাঁতোৰৰ মাষ্টৰ, সাঁতোৰৰ আমাৰ প্ৰাথমিক বিদ্যালয়ৰ মাষ্টৰ। এইফালে মাষ্টৰণী আৰু এইকেইটাতো প্ৰফেচাৰ। এইটো হৈছে আমাৰ মলদ্বীপছত কুহি ষ্টাইলৰ সাঁতোৰ দেই। এইটো কুহি ষ্টাইল। বা এইটো হিৰ'ইন। এইটো চাওক কি ধুনীয়া সাঁতুৰিছে তাইক আমি বঁটা এটা দিম আৰু শেষত। জাম্প কৰক। এইটো চিৰিয়েলি আপোনাৰ আমাৰ এই গোটেইকেইটা ৱাটাৰ ভিলা আৰু আমাৰ 4 দিনৰ কাৰণে আমাৰ আৰু 1 to 4, 1 to 5, 1 to 6, 1 to 7। আমি যিহেতু 4টা ফেমিলি আহিছোঁ, 4টা ফেমিলি আমাৰ 4টা ভিলা, ৱাটাৰ ভিলা। ইয়াত বহুতেই ভাল লাগিছে, ভবা নাছিলোঁ। এতিয়া আমি ধৰক হোটেলৰ অতিৰিক্ত চুইমিং পুল। ইয়াত আপুনি ৱাটাৰৰ পৰা আদি पकड़ लो बेटा, हाथ से पकड़ लो। এতিয়াতো আমি এখনে বুক কৰিলোঁ, বাৰ্বিকিউখন গ্ৰিলছখন বোলে মেক্সিকান অকল চাৰ্ভ কৰে। মেক্সিকান আমেৰিকান। তেনেহ'লে আমি তাত এনেই বুক কৰিলোঁ, এৰি দিব লাগিছিল। তাকেতো কি কৰিব আমাৰ আজি এই তাজ কৰেল ৰিফত নৈশ ভোজন চলি আছে। এই নৈশ ভোজনৰ আমাৰ এইটো ঘোষ্ট গগৈ, তেখেতে যিটো মাটন ৰগন জোছ ইয়াতো তেওঁ পাইছে, মালদ্বীপছতো পাইছে। তেওঁ মাটনটো খালে কেনেকুৱা পাইছে কওক আপুনি? মাটন ৰগন জোছটো কেনেকুৱা পাইছে? লেম্ব, অ'কে, লেম্ব ডিছ, চৰি। তেওঁ এইটো লেম্বৰ হয়, কিন্তু মাটন বুলি দিওঁতে মাটন বুলি কৈছিলে মোক। লেম্ব, আচ্ছা ঠিক আছে, তেওঁ লেম্ব, অঁ ঠিক আছে, যিটো লেম্ব এইটো মানে হেৰি আপোনাৰ ভেড়াৰ মাংস খাইছে, ভেড়া। গতিকে ভেড়াৰ মাংস আপুনি বাহিৰত পাব, যদি আমাৰ জেগাত বহুত কম। কিন্তু গাহৰি আমাৰ ডিব্ৰুগড়ৰ নিচিনা গাহৰি নহয় দেই। গাহৰি যিটো বনাইছে তেওঁ, এই গাহৰি অকল ৰেড মিট দি বনাইছে আৰু একো নিমখ চিমখ নাই। অঁ, এইটো মানে আপোনাৰ অলপ ৰেষ্টুৰেণ্ট আমি খালোঁ। ৰেষ্টুৰেণ্টৰ নাম হৈছে বকুৰা ৰেষ্টুৰেণ্ট, তাজ কৰেল ৰিফত আছে।
ইয়াত ইণ্ডিয়ান খানা এছিয়ান খানা আপুনি পাব গতিকে আমি সেইটো কাৰণে ইয়াতে আজি ডিনাৰটো ইয়াতে খালোঁ যিহেতু আমাৰ ডিনাৰটো ইয়াত কমপ্লিমেণ্টাৰী আছিলে গতিকে আমি বহুতেই ভাল পালোঁ খাদ্যবোৰ খাই বহুতেই ভাল লাগিলে আৰু আমাৰ গ্ৰুপটো বহুত এনজয় কৰিলে হয়তো কিছুমান খাদ্য তেওঁলোকে ভাল নাপালে যদিও মানে আমাৰ কাৰণে নতুন আছিলে গতিকে আমি সবেই ভালেই পালোঁ এয়া আমাৰ ৰাতিৰ দৃশ্য চাওক তাজ কৰেল ৰিফ ৰাতি ইমান ধুনীয়া লাগে এইটো চাওক ইয়াতে এটা চৰাই বহি আছে নাৱত আৰু আমাৰ এতিয়া ৰাইজে অলপ নাচিব অসমীয়া গান চলি আছে এতিয়া মলদ্বীপছত অসমীয়া গান এয়া আপুনি মাছ চাব পাৰে সাগৰৰ মাছ এয়া আমাৰ কুহি পাত কুমলীয়া কুহি এয়া আমাৰ পোহৰ মানে আমাৰ এইটো পোহৰ এইটো চ'লাৰো নহয় ইলেক্ট্ৰিক নহয় এইটো মানৱ পোহৰ এইটো কুহি পাত এই আমাৰ কিং বহি আছে ৰিয়ান কিং ওচৰত নাযাব প্লিজ प्यार में होता है क्या जादू ব্লগাৰ গ'ল ব্লগাৰ দবাই পেলাই মাছৰ লগত তুমি নেকি এটা हम अकेले कसम से একেজনী মানে মোৰ ব্লগৰ মডেল হয় अरे बढ़िया अरे সাউন্ডটো নাহে নি ইয়াত অলপ দিব চিষ্টেমটো পোহৰ ওচৰত এফালে ব্লগাৰ এফালে পুতে এইটো মই ইনষ্টাগ্ৰাম আকৌ দিয়া Hey!
Sound, please. ইমান দুৰ্বল হৈ গ'ল मनिकर मके होते ओए नाकोर हेंगुन सुंदी दी उलाबा নাই এনে বহুত ভাল লাগিলে ইটছ ভেৰি নাইচ প্লেচ বাকী কিছুমান বস্তু জানিব আমাৰ কমন মানুহে জানিব বিচাৰে হয়। ড্ৰাই ডে কেতিয়া মালদ্বীপছত দিব পাৰে কি কি যিহেতু এইটো হোৱাট ইজ নো ফৰ মালদ্বীপছ এণ্ড হোৱাট ইজ য়েছ ফৰ মালদ্বীপছ একচুৱেলি চাওক মালদ্বীপছৰ যিটো ৰিজৰ্ট এণ্ড স্পা যিটো 5 ষ্টাৰ হোটেলত আপুনি যদি থাকে ইয়াত কোনো আপোনাৰ ড্ৰাই ডে নাই কিন্তু যদি আপুনি মালদ্বীপ চিটিত মালে চিটিত থাকে তাত বহুত ৰেষ্ট্ৰিকশ্যন আছে একৰ্ডিং টু সুন্নি ইছলাম ল তাত আপুনি ফ'ল' কৰিব লাগিব কিন্তু আপুনি ৰিজৰ্ট এণ্ড যিবিলাক আপোনাৰ হোটেল 5 ষ্টাৰ হোটেল আছে তাত আপুনি এইবিলাক একো ফ'ল' কৰিব নালাগে চব এলাউড হয়